বাৰ্থ চাৰ্টিফিকেট কাৰেকশ্যনক লৈ আপোনালোকে সকলোৱে সমস্যাক ভুগি আছে, কিন্তু তাতোকৈ ডাঙৰ সমস্যা হ'ল এই বাৰ্থ চাৰ্টিফিকেটৰ বাবে আমি এফিডেভিট কেনেকৈ বনাম বা তাত কি কি লিখিব লাগে। তাত যদি আপোনালোকৰ কিবা ভুল হৈ আছে বাৰ্থ চাৰ্টিফিকেটত, আমি কেনেকৈ তাত কাৰেকশ্যন কৰিবলৈ কি কি লিখিব লাগে, গোটেইখিনি ডিটেইলছ মই আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেদি দেখুৱাম যে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট কাৰেকশ্যনৰ বাবে কি কি লিখিব লাগে বা কেনেকৈ এফিডেভিটখন বনোৱা হয়, সেই ফৰ্মেটটো কেনেকুৱা থাকে। ঠিক আছে, চ' আজিৰ যদি ভিডিঅ'টো আপোনালোকে চাই তেনেহ'লে আপোনালোকে গম পাব যে এফিডেভিটৰ কাৰণে আমি কেনেকৈ লিখিব লাগে। তাৰ আগতে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট চাই ল'ব যে আপোনালোকৰ কি ভুল হৈ আছে। ফাদাৰ নেম ভুল হৈ আছে, মাদাৰ নেম ভুল হৈ আছে, এড্ৰেছ ভুল হৈ আছে বা আপোনাৰ নিজৰ নাম ভুল হৈ আছে। ঠিক আছে, কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰে। সকলোৰে কনচাৰ্ণ এটাই থাকে যে মোৰ মেট্ৰিকৰ চাৰ্টিফিকেটত বেলেগ ডেট অফ বাৰ্থ আছে, আধাৰ কাৰ্ডত বেলেগ ডেট অফ বাৰ্থ আছে, আৰু মোৰ যি বাৰ্থ চাৰ্টিফিকেটত ডেট অফ বাৰ্থ আছে সেইটো বেলেগ বেলেগ। তেনে ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব যে বাৰ্থ চাৰ্টিফিকেটত ডেট অফ বাৰ্থ কেতিয়াও কাৰেকশ্যন নহয়। ঠিক আছে, চ' এই কথা মনত ৰাখিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰোঁ, যদিহে এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। আৰু যদি আপোনালোকে মোৰ লগত কথা পাতিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি ল'ব, আৰু লগতে ভিডিঅ'টো কমপ্লিটলি চাব, যাতে নেক্সট আৰু কিছুমান কথা আছে সেইখিনি মই আপোনালোকক ক'ম এট দ্য এণ্ড অফ দ্য ভিডিঅ'। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। সো এতিয়া আমি আহি গৈছোঁ আমাৰ লেপটপৰ স্ক্ৰীনত। ইয়াতে আপোনালোকে CSC সলিউশ্যনৰ ইউটিউব পেজ খোলা দেখিবলৈ পাই আছে। আমি আগতেই ইয়াত জন্মৰ প্ৰমাণপত্ৰৰ কাৰেকশ্যন নতুনকৈ কেনেকৈ এপ্লাই কৰিব পাৰে বা ডিজিটেলাইজ কেনেকৈ কৰিব পাৰে গোটেইখিনি ভিডিঅ' বনাই থোৱা আছে। আপোনালোকে আমাৰ পুৰণি ভিডিঅ' চাই শিকিব পাৰে। ঠিক আছে, চ' এতিয়া আমি আহি যাওঁ আমাৰ মেইন যি টপিক আছে, এফিডেভিট। চ' এফিডেভিটখনৰ বনোৱাৰ আগতে মই কথা ইয়াত কৈ দি আছোঁ এটা, যে এই এফিডেভিটখনৰ ফৰ্মেটখন হৈছে, যদি পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীৰ বাৰ্থ চাৰ্টিফিকেটখন কাৰেকশ্যন কৰিবলৈ যায় তেনে ক্ষেত্ৰত কেনেকৈ এফিডেভিটৰ ফৰ্মেটটো হয়। যদি আপোনালোকে নিজৰ বাবে নিজে বাৰ্থ চাৰ্টিফিকেট কাৰেকশ্যনৰ এফিডেভিট বনাবলৈ যায়, তাৰ ফৰ্মেটটো বেলেগ আছে, আপোনালোকে কমেণ্টছ কৰিব, মই সেই ফৰ্মেটটো আপোনালোকক দি দিম। চ' এইখন ফৰ্মেট হ'ল, যদি পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীৰ বাৰ্থ চাৰ্টিফিকেট কাৰেকশ্যন কৰিবলৈ যায় তেনে ক্ষেত্ৰত এই ফৰ্মেটটো বনোৱা হৈছে। ঠিক আছে, চ' ইয়াত আপোনালোকে দেখিবলৈ পাই আছে ওপৰত লিখা আছে জাছিম শ্বেখ, মানে এইজন হ'ল গাৰ্জেন, আৰু তেখেতে নিজৰ ছোৱালীৰ বাৰ্থ চাৰ্টিফিকেট কাৰেকশ্যনৰ বাবে, যিজনৰ নাম হ'ল ৰেশ্মা খাতুন। ঠিক আছে, তেখেতৰ বাৰ্থ চাৰ্টিফিকেট কাৰেকশ্যনৰ বাবে এইখন ফৰ্মেটটো বনোৱা হৈ আছে। ইয়াতে গোটেইখিনি ডিটেইলছ লিখা হৈ আছে যে ৰেশ্মা খাতুনৰ বাৰ্থ চাৰ্টিফিকেটত পেৰেণ্টছৰ নাম ভুল হৈ আছে, মাক আৰু দেউতাকৰ নাম ভুল হৈ আছে, জাছিম শ্বেখ, আৰু তেখেতৰ ফাদাৰ হ'ল মনছুৰ আলী। এনেকৈ আপোনালোকে লিখি গোটেই এড্ৰেছখিনি লিখিব। তাৰপিছত ডেট আই এম এ চিটিজেন অফ, এইখিনি অলৰেডি লিখাই থাকিব, অলৰেডি আপোনালোকে গম পায় এইখিনি। তাৰপিছত এনেকৈ আপোনালোকে লিখি ল'ব যে জাছিম শ্বেখৰ নাম, মানে ফাদাৰৰ নেমটো ৰেশ্মা খাতুনৰ বাৰ্থ চাৰ্টিফিকেটত ভুলকৈ মেনশ্যন আছে। ঠিক আছে, এনেকৈ আধাৰ কাৰ্ডৰ নাম্বাৰবিলাক আপোনালোকে দি দিব কাৰেকশ্যন কৰিবলৈ যাব, যিহেতু কাৰেক্ট এটা ডকুমেণ্টছ লাগিব, গতিকে কি ডকুমেণ্টছ আপোনালোকে শ্ব' কৰিব সেই গোটেইখিনি ইয়াত লিখিব। ঠিক আছে, ঠিক তেনেকৈ আপোনালোকে ইয়াত দেখিবলৈ পাই আছে যে ডেট মাই নেম ইজ ৰংলি ৰেকৰ্ডেড এট জাছিম আলী ইনষ্টিড অফ জাছিম শ্বেখ। জাছিম শ্বেখ হ'ব লাগিছিলে, জাছিম আলী বুলি লিখা আছে। ঠিক তেনেকৈ মাকৰ নামটো আসমা খাতুন হৈ আছে, আসমা বেগম হ'ব লাগিছিলে। ঠিক আছে, চ' আৰু ইয়াত ৰেশ্মা খাতুন যিজন ছোৱালী হয় তেখেতৰ ৰেজিষ্ট্ৰেশ্যন বাৰ্থৰ যি নাম্বাৰ আছে সেইটো মেনশ্যন কৰিব, আৰু ডেট, যোনটো ডেটত ইছ্যু কৰা হৈছে সেই ডেটটো আপোনালোকে আপোনালোকৰ পুৰণি বাৰ্থ চাৰ্টিফিকেটত চাই মেনশ্যন কৰি ল'ব। তাৰপিছত এনেকৈ জাছিম আলী আৰু জাছিম শ্বেখ দুইজন এটাই মানুহ হয়। ঠিক তেনেকৈ আসমা খাতুন আৰু আসমা বেগম একেজনী মানুহ হয়, তেনেকৈ আপোনালোকে শপতনামাত লিখাই ল'ব। ঠিক আছে, তাৰপিছত আপোনালোকে এই যি শপতনামা আছে বা এফিডেভিট আছে সেইখন নটাৰী নকৰাব, মেজিষ্ট্ৰেটৰ চহী কৰাব, আৰু শেষত আপোনালোকে এপ্লিকেণ্টৰ নাম দি যি ডেট আছে, যোনটো ডেটত আপোনালোকে মেজিষ্ট্ৰেটৰ পৰা চহী কৰাই আনিব, সেই ডেটটো ইয়াত মেনশ্যন কৰি দিব, আৰু তলত এপ্লিকেণ্টৰ চহী কৰাই ল'ব, মানে পেৰেণ্টছে নিজে চহী কৰিব ইয়াত। ঠিক আছে, চ' এইখিনি কাম কৰাৰ পিছত যদি আপোনালোকে এড্ৰেছ ভুল থাকে সেইখিনিও আপোনালোকে মেনশ্যন কৰাই ল'ব। তাৰপিছত আপোনালোকে মেজিষ্ট্ৰেটৰ পৰা চহী কৰাই 150 ৰুপিছৰ যি ষ্টাম্প পেপাৰ আছে সেইখন উলিয়াই আপোনালোকে যোনখন
হস্পিটেলৰ পৰা বনাইছিলে তাত গৈ জমা কৰিব আৰু লগতে কাৰেক্ট ডকুমেণ্টছবিলাক ছাবমিট কৰিব লাগিব। সেইখিনি প্ৰচেছ অলৰেডি মই কৈ থৈছোঁ, আপোনালোকে বাৰ্থ চাৰ্টিফিকেট কাৰেকশ্যনৰ ভিডিঅ'টো চাই শিকিব পাৰে। ঠিক আছে, আশা কৰিছোঁ এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকে গম পালে। যদি আপোনাৰ বাৰ্থ চাৰ্টিফিকেটত কিবা ভুল হৈ আছে তেনেহ'লে সেই ভুল শুধৰণিৰ বাবে বা কাৰেকশ্যনৰ বাবে আমি কেনেকৈ কোড এফিডেভিটৰ ফৰ্মেটখন বনাওঁ। ঠিক আছে, চ' যদি আপোনালোকৰ কিবা সঁহাৰি লাগে তেনেহ'লে আপোনালোকে মোক মেছেজ কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰাম আইডি এইটো হয়, মই আপোনালোকক নিশ্চয় সহায় কৰিম। স্পেচিয়েলি কলিয়াবৰ আৰু চামাগুৰি সমষ্টিৰ যদি লোক আছে তেখেতসকলে মোৰ লগত যদি কথা পাতিব বিচাৰে মই তেখেতসকলৰ কামো কৰি দিব পাৰিম। ঠিক আছে, তাৰ বাবে আপোনালোকে মোৰ লগত কথা পাতিব পাৰে। চ' আজিৰ বাবে ইমানতে বিদায় মাগিছোঁ। আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। চ' বাই বাই এণ্ড টেক কেয়াৰ গাইজ।